জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ ইণ্টাৰভিউলৈ আৰু বেছি দিন নাই। অহা অক্টোবৰ মাহৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু বন্ধুসকল, আপোনালোকে ফিজিকেলৰ লগতে ৰিটেনৰ কাৰণে এতিয়াৰ পৰাই অনুশীলন কৰি যাব লাগিব। বহুতে মনতে ভাবি থাকে যে ফিজিকেল কাট অফত নাম অহাৰ পাছত আমি ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন চলাম, আৰু এই ধাৰণাটোৰ কাৰণে বহুতৰে যোনখন আপোনালোকৰ ভাইভালে কাট অফ লিষ্ট মাৰে, সেই কাট অফ লিষ্টত আপোনালোকৰ নাম নাহে, কাৰণ আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন চলোৱাটো আপোনালোকৰ বহুত পলম হৈ যায়। গতিকে আপোনালোকে এতিয়াৰ পৰাই ফিজিকেলৰ লগতে ৰিটেনৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি যাব লাগিব। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলাকেইখনৰ ওপৰত। আজি আমি 7খন জিলাৰ ওপৰত আলোচনা কৰিম। যোৱাবাৰ ইউবিত কিমান কাট অফ গৈছিলে আৰু এবিত কিমান কাট অফ গৈছিলে, আজি এই ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰা হ'ব। যোৱাবাৰ ইউবিত সকলোতকৈ বেছি কাট অফ গৈছিলে বাক্সা ডিষ্ট্ৰিক্টৰ। ইউআৰ মেইলৰ গৈছিলে 35.74, ফিমেলৰ গৈছিলে 33.93, OBC MOBC মেইলৰ গৈছিলে 34.32, ফিমেলৰ গৈছিলে 31.14, SC মেইলৰ নাই, ফিমেলৰ গৈছিলে 28.53, ST এইচৰ মেইল নাই, ফিমেলৰ গৈছিলে 22.65, STP মেইলৰ গৈছিলে 35.26 আৰু ফিমেলৰ নাই। তাৰপাছত কৈ দিছোঁ মই কোকৰাঝাৰ ইউআৰ মেইলৰ গৈছিলে 34, ফিমেলৰ গৈছিলে 31.04, OBC MOBC মেইলৰ গৈছিলে 32.77, ফিমেলৰ গৈছিলে 29.91, SC মেইলৰ গৈছিলে 31.99, ফিমেলৰ নাই, ST এইচৰ মেইলৰ নাই, ফিমেলৰো নাই, STP মেইলৰ গৈছিলে 33.6 আৰু ফিমেলৰ গৈছিলে 29.5। এতিয়া মই কৈ দিছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ইউআৰ মেইলৰ গৈছিলে 33.44, ফিমেলৰ গৈছিলে 31.8, OBC MOBC মেইলৰ গৈছিলে 33.04, ফিমেলৰ গৈছিলে 30.12, SC মেইলৰ গৈছিলে 32.8, ফিমেলৰ নাই, ST এইচৰ গৈছিলে 26.27, ফিমেলৰ কোনো কেণ্ডিডেট নাই, STP গৈছিলে 33.28 আৰু ফিমেলৰ গৈছিলে 30.76। এতিয়া মই কৈ দিছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট ইউআৰ মেইলৰ গৈছিলে 33.44, ফিমেলৰ গৈছিলে 30.87, OBCৰ গৈছিলে 32.75 মেইলৰ, ফিমেলৰ গৈছিলে 29.38, SC মেইলৰ গৈছিলে 31.39, ফিমেলৰ নাই, ST এইচৰ নাই, মেইলৰ নাই, ফিমেলৰো নাই, STP গৈছিলে 33.12, ফিমেলৰ নাই। এতিয়া মই কৈ দিছোঁ মাজুলী ডিষ্ট্ৰিক্টৰ ইউআৰ মেইলৰ গৈছিলে 33.8, ফিমেলৰ নাই, OBC MOBC মেইলৰ গৈছিলে 32.23, ফিমেলৰ নাই, SC মেইলৰ নাই, ফিমেলৰো নাই, আৰু মাজুলী ডিষ্ট্ৰিক্টত বাকীকেইটাৰ কাষ্টৰ কোনো কেণ্ডিডেট নাই। তো এতিয়া মই কৈ দিছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট ইউআৰত মেইলত গৈছিলে 33.6, ফিমেলত গৈছিলে 28.64, OBC MOBC মেইলত গৈছিলে 32.41, ফিমেলত গৈছিলে 27.48, SC মেইলত নাই, ফিমেলত গৈছিলে 23.44, ST এইচত মেইলত নাই, ফিমেলত নাই, STP মেইলত 31.21, ফিমেলত নাই। এতিয়া মই কৈ দিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত ইউআৰত মেইলৰ গৈছিলে 33.4, ফিমেলৰ গৈছিলে 31.65, OBC MOBC মেইলৰ গৈছিলে 32.23, ফিমেলৰ গৈছিলে 29.49, SC মেইলৰ গৈছিলে 29.86, ফিমেলৰ নাই, ST এইচ মেইলৰ নাই, ফিমেলৰ নাই, STP মেইলৰ গৈছিলে 32.96, ফিমেলৰ গৈছিলে 31.15। যোৱাবাৰ এই 7খন ডিষ্ট্ৰিক্টত বেছি কাট অফ গৈছিল, আৰু মই এতিয়া দেখাই দিছোঁ আপোনালোকক এইবিধ যোৱাবাৰ কোন কেইখন ডিষ্ট্ৰিক্টত বেছি কাট অফ গৈছিল। বাক্সা ডিষ্ট্ৰিক্টৰ ইউআৰ মেইলত গৈছিলে 54.31, ফিমেলৰ গৈছিলে 33.46, OBC মেইলৰ গৈছিলে 53.44, ফিমেলৰ গৈছিলে 29.71, SC মেইলৰ গৈছিলে 53.11, ফিমেলৰ নাই, ST এইচৰ মেইলৰ নাই, ফিমেলৰ গৈছিল 22.65, STP মেইলৰ 54.12, ফিমেলৰ 32.76। এতিয়া কৈছোঁ মাজুলী ডিষ্ট্ৰিক্ট ইউআৰ মেইলৰ গৈছিলে 52.51, ফিমেলৰ নাই, OBC MOBC মেইলৰ গৈছিলে 50.00, ফিমেলৰ নাই, SC মেইলৰ গৈছিলে 51.55, ফিমেলৰ নাই, ST এইচ মেইল নাই, ফিমেলৰ নাই, STP মেইলৰ নাই, ফিমেলৰো নাই। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কৈ দিছোঁ এতিয়া ইউআৰ মেইলৰ গৈছিলে 52.47, ফিমেলৰ গৈছিল 29.14, OBC MOBC মেইলৰ
51.6 ফিমেলৰ 27.52 SC মেলৰ 49.36 ফিমেলৰ নাই STH মেলৰ নাই ফিমেলৰো নাই STP মেলৰ গৈছিলে 52.26 ফিমেলৰ নাই এতিয়া মই কৈ দিছো লখিমপুৰ ডিস্ট্ৰিক্ট মেলৰ URত মেলৰ গৈছিলে 52.41 ফিমেলৰ 29.89 OBC MOBC মেলৰ 51.51 ফিমেলৰ 29.34 SC মেলৰ 51.06 ফিমেলৰ নাই STH মেলৰ 45.27 ফিমেলৰ নাই STP মেলৰ 52.14 ফিমেলৰ নাই এতিয়া কৈছো বঙাইগাঁও ডিস্ট্ৰিক্ট UR মেলৰ গৈছিলে 52.41 ফিমেলৰ 26.86 OBC MOBC মেলৰ 51.84 ফিমেলৰ 25.82 SC মেলৰ 51.16 ফিমেলৰ নাই STH মেলৰ নাই ফিমেলৰ নাই STP মেলৰ 48.85 ফিমেলৰ নাই গোৱালপাৰা 52.08 UR মেলৰ কৈছো 52.08 ফিমেলৰ 29.11 OBC মেলৰ 50.1 ফিমেলৰ 26.08 SC মেলৰ 50.88 ফিমেলৰ 23.82 STH মেলৰ 47.35 ফিমেলৰ নাই STP মেলৰ 51.9 ফিমেলৰ নাই এতিয়া কৈছো বৰপেটা ডিস্ট্ৰিক্টৰ UR মেলৰ 52.02 ফিমেলৰ 25.26 OBC মেলৰ 50.32 ফিমেলৰ 22.14 SC মেলৰ 50.52 ফিমেলৰ 21.04 STH মেলৰ 50.92 ফিমেলৰ নাই STP মেলৰ 50.25 ফিমেলৰ 21.86 গতিকে ভিডিঅটো চাই গম পালে অসমৰ সকলোতকৈ বেছি কাট অফ যোৱা জিলা কোন কেইখন আজিৰ ভিডিঅটোত কেৱল 7খন জিলাৰ ওপৰত আলোচনা কৰা হ'ল নেক্সট আকৌ 7খন জিলাৰ ওপৰত আলোচনা কৰা হ'ব যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ যদি আছাম পুলিচ ABUB বা কামাণ্ডৰ যদি কিবা নজনা কথা সুধিবলগীয়া হৈছে তেনেহ'লে মোক কমেণ্ট কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ